চাওক আপোনালোক প্ৰথমে তেওঁলোকে থিৰাং কৰক যে আজিৰ তাৰিখত কিছুমান যে এই ধৰ্মীয় সংখ্যালঘু লৈ যিখিনি কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে এইখিনি কথা হাগ্ৰামা মহিলাই ডাঙৰীয়া সমৰ্থন জনায়নে? যিখিনি কথা কৈছে এইটোতো যথেষ্ট আপত্তিজনক আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া BPF দলে যথেষ্ট ভোট পাইছে, এইটো আমি নাকচ কৰি লাভ নাই। কিন্তু মই জানিবলৈ বিচাৰো যে যিখিনি কথা আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছে যে হাৰাশাস্তিৰ কাৰণে কৰিছে, এইখিনি কথা লৈ BPF দলে সমৰ্থন জনায়নে, UPPL দলে সমৰ্থন জনায়নে? দুইটা দলকে তেওঁলোকে ধৰি ৰাখিছে, দুইটাই দলে আজি নিজৰ স্থিতি স্পষ্ট কৰিব পৰা নাই। তেনেকুৱা এটা মই প্ৰমাণ মই দেখা পাইছো। আৰু পুনৰবাৰ কৈছো, আমাৰ লগত মিত্ৰতা কৰিলে সকলোৱে শক্তিশালী হ'ব আগতকৈ আৰু ভাল স্থিতি লৈ দেখা পাব, আৰু বিজেপিৰ লগত কৰিলে অগপ দলৰ দৰে আৰু আগতকৈ আৰু দুৰ্বল। সেইকাৰণে এইকেইটা দিন যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাম্প্ৰদায়িক কথাবোৰ যে কৈ আছে, সেই সাম্প্ৰদায়িক কথা কৰাৰ উদ্দেশ্য এটাহে যে আজমল ডাঙৰীয়াক হিৰো বনোৱা, AIDF দলৰ গাড়ীৰ ভিতৰত তেল ভৰোৱা। কিন্তু তেওঁ গম পোৱা নাই যে যি AIDFৰ গাড়ীৰ ভিতৰত তেওঁ কোটি কোটি টকা তেল ভৰাবলৈ বিচাৰে, সেই গাড়ীৰ টায়াৰ পাংচাৰ যোৱা লোকসভা নিৰ্বাচনত আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক কৰি পেলালে। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত দ্বিতীয় বিকল্প যে নিজকে হিন্দু নেতা হিচাপে প্ৰমাণ দিয়া। কিন্তু চাওক, আপোনালোকে হিন্দু নেতা ক'বলৈ বিচাৰে আৰু গৌ মাতাৰ চিণ্ডিকেটো চলায়, দুটাকতো হ'ব নোৱাৰে। হিন্দু নেতাও হ'ব আৰু গৌ মাতাৰ নামত কোটি কোটি টকাৰ চিণ্ডিকেটো চলিব, য'ত নিজৰ ঘনিষ্ঠ মন্ত্ৰী তাত দায়িত্ব থাকিব। এইটো কেনেকৈ হ'ব? তো হিন্দুসকলৰ মাজতো তেওঁলোকৰ গ্ৰহণযোগ্যতাটো নাই। তাৰপিছত দেখাবলৈ বিচাৰে যে তেওঁহে শক্তিশালী। এক ছেকেণ্ড আৰক্ষীবোৰ আঁতৰাই দিয়কচোন, ক্ষমতাত আছে সেইকাৰণে আৰক্ষী গৃহ বিভাগ আছে। এক ছেকেণ্ড যদি ইমানে শক্তিশালী, গৃহ বিভাগটো আঁতৰাই দিয়কচোন, তেতিয়া কি হ'ব? যদি তেওঁ ইতিহাসটো চাই, তেওঁ অসমৰ ৰাজনৈতিক ইতিহাসত আটাইতকৈ ৰাজনৈতিক ভয়াতুৰ ব্যক্তি। এছাৰৰ ক্ষেত্ৰত সকলোৱে একত্ৰিত হ'ল নে নাই? সকলোৱে দেখিলে এইটো। এছাৰৰ ক্ষেত্ৰত সকলোৱে আমাৰ বিধায়িনী দলৰ দলপতি আমাৰ লুৰিণজ্যোতি গগৈ, আমাৰ অখিল গগৈ ডাঙৰীয়া সকলোৱে একত্ৰিত হৈ আমাৰ নিৰ্বাচনী আয়োগত গৈ আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া তাত উপস্থিত আছিলে। বহুতখিনি যে এইখন যি অন্যায় হৈ আছে, আমি অন্যায়টো ক'ৰবাত বাধা দিবলৈ আমি সফলতা লাভ কৰিছোঁ।